নমস্কাৰ, আপোনালোকক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি মই বহুত ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ ভালদৰে চাব, মনোযোগেৰে চাব। তো আপোনালোকে জানে পিএমআইজি ঘৰৰ কাম চলি আছে, কিন্তু একচুৱেলি আপোনালোকে নাজানে যে কোনটো লিষ্টৰ কাম চলি আছে, পুৰাণা লিষ্ট নে নতুন লিষ্ট। হয়তো আপোনালোকে নাজানে যে দুটা যে লিষ্ট হৈছে, কেতিয়া হৈছে সেইটোৱে নাজানে কিছুমানে। তো আপোনালোকে জানে প্ৰথম লিষ্টটো হৈছিলে আপোনাৰ 2011 চনত, সেইটো ইমান দিনলৈকে চলি আছিলে। আৰু ছেকেণ্ড লিষ্টটো ওলাইছিলে আপোনাৰ 2018 চনত হৈছিলে। তো কেইদিনমান পূৰ্বে সেই কামো মানে কিছু আৰম্ভ হৈছে। তো আপোনালোকে জানে ঘৰ পাবলৈ হ'লে এটা চিৰিয়েল নাম্বাৰ থাকে আৰু ID নাম্বাৰ থাকে। তো আপোনাৰ চিৰিয়েল নাম্বাৰ অনুযায়ী ঘৰবিলাক আহি থাকে। তো আগতে কি হৈছিলে, ষ্টেটৰ পৰা মানে কৈ দিয়া হৈছিলে, মানে চিৰিয়েলত যিমান মানুহ আছে গোটেই মানুহবোৰক একেলগে চেংচন দিবলৈ কৈছিলে। তো সেই অনুযায়ী কাম চলি আছিলে। চলি থকাৰ পিছতো কিছুমান ঘৰ পিছত ৰৈ গ'ল। তো মোটামুটি 6-7 মাহ হ'ল সেই ঘৰখিনি চেংচন দিয়া বন্ধ কৰিছে। তো সেইটো আপাতত বন্ধ হৈ আছে। সেইটো যেতিয়া খোলে আপোনালোকে পাই যাব। মইতো আগৰ ভিডিঅ'ত অলৰেডি কৈ দিছোঁ, বা লিষ্টটো কেনেকৈ চাব, আপোনাৰ নাম কেনেকৈ চাব মই কৈ দিছোঁ। তো এইটো নতুন লিষ্টটো যে ওলাইছে সেইটো আপোনালোকে ক'ত চাব বা কেনেকৈ গম পাব যে এইটো নতুন লিষ্ট নে পুৰণা লিষ্ট। তো মই আজি এইটো গোটেইখিনি দাঙি ধৰিম, আপোনালোকে ভালদৰে চাই থাকক। তো আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব, yg.nic.in বুলি টাইপ কৰিব। তাৰপিছত ক্লিক কৰিব। দেখা পাব এটা পৰ্টেল খোল খাইছে। তো ইয়াতে 3 ডট যে আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বহুতকেইটা অপশ্যন আহিছে। তো ইয়াৰে আপোনালোকৰ যিটো আপোনাৰ অপশ্যন আছে, আপোনালোকৰ যিটো আৱাজ চব বুলি লিখা আছে, তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ৰিপৰ্ট অপশ্যনটো ক্লিক কৰিব। এইটো অপশ্যন ক্লিক কৰিব, আপোনালোকে ৰিপৰ্ট অপশ্যনটো ক্লিক কৰিব। তাৰপিছত বহুতকেইটা অপশ্যন আহিব। ইয়াৰে আপোনালোকে ছেকেণ্ড অপশ্যনটো ক্লিক কৰিব। ইয়াতে ছেকেণ্ড অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ছেকেণ্ড অপশ্যনটো ক্লিক কৰিলে তো ইয়াতে চাব যে কিউমুলেটিভ পিএমআইজি কিউমুলেটিভ প্ৰগ্ৰেছ টিল ডেট, মানে এইটো মানে বুজায় 2011 পৰা আজিলৈকে যিমান ঘৰ চেংচন হৈছে বা কাম চলি আছে গোটেইখিনি ঘৰ ইয়াতে দেখা পাব আপোনালোকে। তো এইটো চিলেক্ট কৰিব। তো ষ্টেট চিলেক্ট কৰিব। ইয়াতে আমাৰ আসাম হয়, যিহেতু যাৰ যি ষ্টেট হয় সেইটোৱে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আৰু তাৰপিছত আপোনালোকৰ ব্লক চিলেক্ট কৰিব। এটা ব্লক দিলে হ'ল, আপোনালোকে আগমনী ব্লক দি আছোঁ মই। আৰু তাৰপিছত আপোনালোকৰ জিপিটো চিলেক্ট কৰিব। আগমনী জিপিয়ে দি আছোঁ। তো ইয়াতে এটা কেলকুলেশ্যন আহিব, সেইটো মাৰি দিব আপোনালোকে। মাৰি কিনি আপোনালোকে ছাবমিট বুটনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব। এইটো চাব এটা লিষ্ট ওলাই আহিছে, এইটো। তো ইয়াতে চাওক এটা ID, এইটো হ'ল আপোনালোকৰ ID। আপোনালোকে জানে এইবিলাক, তো এইবিলাক হ'ল আপোনালোকৰ ID, তাৰ এগেইনষ্টত নাম। ইয়াতে দেউতাকৰ নাম আছে। তো আপোনালোকে চাওক প্ৰথম IDটোত আপোনালোকৰ 7টা নাম্বাৰ আছে, আৰু পিছৰবিলাকত আপোনালোকে চাওক 9টা নাম্বাৰ আছে। তো 7টা যে আছে এইবিলাক আপোনালোকৰ যিটো 11ত চেঞ্চাছ হৈছিলে সেইটো হয়। আৰু এইটো 2018 চনত যিটো ID মানে ওলাইছিলে, যিটো লিষ্ট ওলাইছিলে, এইটো হ'ল 2018 চনৰ লিষ্ট ID হয়। এইবিলাক হ'ল আপোনালোকৰ 2011 চনত হৈছিলে যিটো লিষ্ট। আৰু
এইবিলাক হ'ল আপোনালোকৰ 2018 চনত মানে আৰম্ভ হৈছিলে। তো আপোনালোকে গম পালে যে কোন চনৰ হয় বা কোন লিষ্টৰ হয়। 7টা যিবিলাক নাম্বাৰ আছে সেইবিলাক হ'ল পুৰণা লিষ্টৰ, আৰু যিবিলাক 9টা লিষ্ট আছে সেইটো নতুন লিষ্টৰ। তো এইটো ষ্টেটাছটো চাওক কি আছে, ঘৰৰ ষ্টেটাছ কেনেকৈ গম পাব। এইটো চাওক, চেংচন এমাউণ্ট 00 হৈ আছে, আৰু হাউচ ষ্টেটাছ দেখাই আছে, ভালদৰে চাব। হাউচ ষ্টেটাছ দেখাই আছে প্ৰপ'জ চাইট মিনছ আপোনালোকে ধৰিব লাগিব আপোনাৰ গোটেইখিনি কাম হৈছে, আপোনাৰ একাউণ্ট গোটেইখিনি লৈছে, ইহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিছে। তো আপোনাৰ চিৰিয়েল এতিয়ালৈ অহা নাই, আহিলে আপুনি অট'মেটিক পাই যাব। চিৰিয়েলটো যিহেতু অটো জেনাৰেটেড হয়, এইটো আগা পিছা কৰিব নোৱাৰি। যেতিয়া আপোনাৰ চিৰিয়েল আহিব আপুনি নিজে পাই যাব। গতিকে ইয়াতে প্ৰপ'জ চাইট মানে আপুনি ধৰি ল'ব আপুনি ঘৰটো পাব, কেইদিনমান পিছতে পাব আপুনি। আৰু ইয়াতে চাওক, আৰু এটা নাম্বাৰ দেখাই আছোঁ মই, এইটো নাম্বাৰ চাওক, আৰু এটা নাম্বাৰ দেখাই আছোঁ, এইটো নাম্বাৰ চাওক, এইটো নাম্বাৰ দেখাই আছোঁ। ইয়াতে ষ্টেটাছ চাওক, ইয়াতে আপোনাৰ চেংচন নাম্বাৰ আহিছে। আপুনি যিহেতু 1,30,000 টকা পাব, এইটো দেখাইছে, এইটো চাওক 1,30,000 টকা আহিছে। অলৰেডি কেইটা ইনষ্টলমেণ্ট পাইছে? এই 2টা ইনষ্টলমেণ্ট পাইছে। হাউচ ষ্টেটাছটো চাওক, প্লেইন বুলি লিখা আছে। তো ইয়াতে গম পালে আপোনাৰ চেংচন হৈছে নে নাই। তো পিছত আগৰ লিষ্টতো মই দেখাই দিছোঁ অলৰেডি, কেনেকৈ নিজে ডাউনলোড কৰিব পাৰিব, আপোনাৰ নাম আছেনে নাই। আৰু পিছত যিটো আপোনাৰ লিষ্ট ওলাইছে, সেইটো লিষ্ট এতিয়ালৈকে পাব্লিছ কৰা নাই, হয়তো GP অফিচত হেংগিং কৰা আছে। আপোনালোকে প্ৰথমতে GP অফিচত যাব, যাই কিনে সুধিব ইহঁতক, যদি নাপায় তাতে বিচাৰি নাপায় যদি, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকে GP ছেক্ৰেটাৰীক সুধিব, আৰু সেইটো যদি বিচাৰি নাপায় তাৰপিছত ব্লকত মানুহ আছে, সুধিব তাতে যে PMYG ঘৰৰ কাম কৰে কোনে, তাত সুধিলে কৈ দিব বা লিষ্ট ওলাই দিব, আপোনাৰ নাম আছেনে নাই তাতে চাই ল'ব। আৰু যদি বিলাচীপাৰা ব্লকৰ আণ্ডাৰত হয় আপোনালোকে, তো মোক ফোন কৰিলে হ'ব বা মেছেজ কৰিলে হ'ব, বা ব্লকত গ'লে মই দেখাই দিম। তো মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু বেছি কৰি শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।